অৰুণোদয় আঁচনি হিতাধিকাৰীসকল 17 ছেপ্টেম্বৰলৈ অপেক্ষা মাথো। বন্ধু বান্ধৱীসকল, মই অংকুৰ, আপুনি চাই আছে অংকুৰন অফিচিয়েল। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই কিছুমান গুৰুত্বপূৰ্ণ কথা ক'ম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' পোনপ্ৰথমে লাভ কৰিব। আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। সকলো অৰুণোদয় হিতাধিকাৰীয়ে মাত্ৰ 17 ছেপ্টেম্বৰলৈকে অপেক্ষা কৰি আছে, কাৰণ তেওঁলোকে মাহেকৰ মূৰত প্ৰত্যেক মাহেকৰ মূৰতে লাভ কৰি আহিছিল 1250 টকা। কিন্তু আগষ্ট মাহত তেওঁলোকৰ টকাখিনি নোসোমোৱালে ভেৰিফিকেশ্যনৰ কাৰণে। এতিয়া বৰ্তমান তেওঁলোকক 17 ছেপ্টেম্বৰত দিয়াৰ কথা প্ৰতিশ্ৰুতি কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে সেই মন্তব্য শুনিছে, ময়ো এই ইউটিউব চেনেলতে আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি। কিন্তু এতিয়াও বৰ্তমান সময়ত বহুতো অৰুণোদয় আঁচনি হিতাধিকাৰী তেওঁলোকৰ লিষ্টৰ পৰা নাম কৰ্তন কৰি দিলে। কি কাৰণে কৰ্তন কৰি দিলে তেওঁলোকৰ কোনো ধৰণৰ গম নাপায়, কিয় কাটি দিলে সেই সম্পৰ্কেও নাজানে। কিন্তু তেওঁলোকে বহুতো হাবাথুৰি খাই আছে, মোক বিভিন্ন ধৰণৰ কমেণ্ট কৰি আছে। আপোনালোকক মই জনাম আৰু আগতেও জনাই আহিছোঁ, আপোনালোকে ক'ত যাব লাগিব, কি কৰিব লাগিব, সৰু সৰু ইনফৰমেশ্যন কিছুমান দিম। আপোনালোকে মাত্ৰ 5টা ডকুমেণ্টছ লৈ পেলাই আপোনালোকে যাব লাগিব। যদি আপোনাৰ লিষ্টত নামটো কাটি দিলে, কৰ্তন কৰি দিলে, আগতে আপোনালোকে পাই আছিলে, পাই থকা বা দুমাহ এমাহৰ আগতে আপোনালোকে তেতিয়াৰ পৰা নোপোৱা হৈ থাকিলে, নোপোৱাৰ হৈ থকাৰ ফলত আপোনালোকৰ নিশ্চয় দুমোজা সৃষ্টি হৈছে। কি কৰিব লাগিব বা ক'ত যাব লাগিব সেই সম্পৰ্কে মই জনাম। প্ৰথমতে আপোনালোকৰ আধাৰ কাৰ্ড প্ৰয়োজন হ'ব, নেক্সটত বেংক পাছবুক, তাৰপিছত পেন কাৰ্ড, ৰেচন কাৰ্ড। আপোনালোকে নিশ্চয় গম পায় ৰেচন কাৰ্ডখন অত্যন্ত জৰুৰী। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হ'ব বিচাৰে তেন্তে আপোনালোকক ৰেচন কাৰ্ডখন প্ৰয়োজন বা ৰেচন কাৰ্ডত নাম থকাটো অত্যন্ত জৰুৰী। আপুনি কি কৰিব, প্ৰথম অৱস্থাত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত নিশ্চয় এটা বিজেপি অফিচ আছে। সেই বিজেপি অফিচত যাব, গৈ পেলাই লগত নিব লাগিব, আগত কৈ আহিছোঁ এই ডকুমেণ্টছসমূহৰ বিষয়ে আকৌ কৈ দিছোঁ। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড আৰু আপোনালোকৰ যিখন ৰেচন কাৰ্ড আৰু বেংক পাছবুক, এই 5টা ডকুমেণ্টছ নি পেলাই আপোনালোকে তেওঁলোকক সম্পূৰ্ণকৈ বুজাই দিব যে মই এগৰাকী অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী, কিন্তু মোৰ লিষ্টৰ পৰা নামটো কৰ্তন গ'ল। আৰু যিখন মুখ্যমন্ত্ৰীৰ চিঠি আপোনালোকলৈ প্ৰদান কৰিছে, অৰ্থাৎ প্ৰত্যেকগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰীলৈকে প্ৰদান কৰিছে, 40 লাখ হিতাধিকাৰীক দিয়া হৈছে, কিন্তু তাৰে ভিতৰত কিছুমানৰ নাম কৰ্তন কৰি দিছে। কি কাৰণে চিঠি অহা নাই সেই সম্পৰ্কেও জানিব পাৰিব, নিশ্চয় বুজি পালে। এতিয়া বন্ধু বান্ধৱীসকল, বহুতো বন্ধু বান্ধৱীয়ে এটা দুমোজাত পৰি আছে যে তেওঁলোকে 17 ছেপ্টেম্বৰৰ দিনাখনি কিমানকৈ টকা পাব, 1250 টকা লাভ কৰিবনে নাই 1500 টকা লাভ কৰিব। মই আপোনালোকক স্পষ্টকৈ জনাই দিওঁ, আপোনালোকে মন দি শুনিব। আপোনালোকে 17 ছেপ্টেম্বৰত 1250 টকাহে লাভ কৰিবলৈ সক্ষম হ'ব। 1500 টকা কেতিয়া লাভ কৰিব? নিশ্চয় আপোনালোকৰ চিঠিখনৰ লগত, যিহেতু অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক একোখন চিঠি দিছে, চিঠিখনত এখন পত্ৰ দিছে। সেই পত্ৰখন হৈছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন যোজনা বা আঁচনি। সেই আঁচনিখনৰ জৰিয়তে বা সেই আঁচনিৰ প্ৰপত্ৰ ফৰ্মখন ফিল আপ কৰাৰ পিছত 2026 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা সেই পত্ৰখন আৰম্ভ হ'ব বা ফৰ্মখনৰ আৰম্ভ হ'ব বা মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিখন প্ৰযোজ্য হ'ব। সেই জানুৱাৰী মাহত, যেতিয়া 26 চনৰ জানুৱাৰী মাহত এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব, গেছ চিলিণ্ডাৰ ক্ৰয় কৰাৰ ফলত আপুনি 250 টকা লাভ কৰিব। যদি প্ৰত্যেক মাহতে আপুনি এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰে, নিশ্চয় 250 টকা লাভ কৰিব। 1250 টকাটোৰ লগত 1500 টকা হ'ব। যদি আপুনি 6 মাহৰ মূৰতহে এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰে, তেতিয়াহ'লে সেই 6 মাহৰ পাছতহে আপোনালোকৰ অৰ্থাৎ 250 টকাটো আপোনালোকৰ একাউণ্টত সোমাব। নিশ্চয় বুজি পালে, কিছুমান কনফিউজনখিনি মই ভাবোঁ দূৰ হৈছে। এতিয়া কথা হ'ল, বহুতো বন্ধু বান্ধৱীয়ে অৰুণোদয় যিখন লিষ্ট, তেওঁলোকৰ যি অৰুণোদয় আইডিয়ে হওক বা তেওঁলোকৰ লিষ্টত নাম কিয় কাটিলে সেই সম্পৰ্কে জানিব বিচাৰে যদি বা অৰুণোদয় আইডিটো আনিব বিচাৰে যদি, আপোনালোকে নিজৰ গাঁও পঞ্চায়তত যাব লাগিব, অথবা যিগৰাকী আপোনালোকৰ মেম্বাৰ আছে পঞ্চায়তৰ, আপোনালোকৰ ৱাৰ্ডৰ সেই মেম্বাৰগৰাকীক লগ কৰি পেলাই সেই অৰুণোদয় আইডিটো আপুনি লাভ কৰিব পাৰে। নিশ্চয় বুজি পালে।
মুখ্যমন্ত্ৰী সুলভ ইন্ধন ফৰ্মখন ফিল আপ কৰিবৰ বাবে। আৰু আপোনালোকে যদি সেই পঞ্চায়তটোৰ সেই ফৰ্ম বা ID নাপায় বা লিষ্টখন নাপায় তেতিয়াহ'লে আপুনি ক'ত যাব লাগিব, নিজৰ ওচৰত নিশ্চয় আপোনালোকৰ ব্লক আছে, সেই ব্লকত গৈ পেলাই আপুনি IDটো বিচাৰিব পাৰে। আৰু যদি কিবা কনফিউজন আছে, কিবা ডাউট আছে, কমেণ্ট কৰিব। মই নতুন নতুন ভিডিঅ' আপলোড কৰি আপোনালোকক জনাম। যিহেতু বহুতে মোক কমেণ্ট বক্সত কমেণ্ট কৰি থৈছে, সেই কমেণ্টখিনি পঢ়ি পেলাই আপোনালোকক ৰিপ্লাই দিয়াটো ইমান সহজ নহয়, সেইবাবে মই ভাবিছোঁ এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক কমেণ্টখিনি ৰিপ্লাই দিম। সেইবাবে আপোনালোকে নিয়মীয়াকৈ মোৰ ভিডিঅ'সমূহ চাই থাকিব। নিশ্চয় আপোনালোকৰ কমেণ্টসমূহৰ উত্তৰসমূহ এই ভিডিঅ'তে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আজিলৈ এই সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈকেও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।